সার্কেল লৈছে এটা ডিস্ট্রিক্ট দে মই এখন সার্কেল লৈছে গোটে সার্কেল আমি ধুবুৰী জিলা নাগৰিক মঞ্চৰ ফালৰ পৰা ধুবুৰী মেচ ফেক্টৰীৰ মাটি লৈ বহুত খেলি মেলি বহুত মানে দুৰ্নীতি হৈ আছে এইটো সংক্ৰান্তত আমি তেখেতক দিছোঁ কাৰণ প্ৰথমতে এইটো 1925 25 চনত তেতিয়া ব্ৰিটিছ চৰকাৰৰ দিনত ছুইডেন মালিকে বনাইছিলে আৰু আমাৰ পূৰ্বপুৰুষসকলে বহুতে মাটি দান দিছে বহুতে মাটি এনেও দিছে আৰু ইয়াত চৰকাৰী মাটিও অধিগ্ৰহণ কৰি চৰকাৰেও মাটি দিছে লিজত মাটি দিছে 100 বছৰৰ কাৰণে এতিয়া কথাটো হ'ল কি যে উমকৈ এইটো বস্তু যেতিয়া 95-96 বন্ধ হোৱাৰ পিছত তেওঁলোকে এইটো ফেক্টৰীটো বিক্ৰী কৰিলে আইটিচিৰ ওচৰত আৰু আইটিচিয়ে কিবা এটা প্ৰজেক্ট কৰিব খুজিছিলে হয়তো তেওঁলোকে এইটো কৰিব নোৱাৰিলে পিছলৈ কেইদিনমান আগত এইটো মানে কামৰূপ আইচ এণ্ড কোল্ড ষ্টৰেজ কোম্পানীৰ ওচৰত বিক্ৰী কৰিছে দেওৰা ৰোহিত দেওৰা এতিয়া প্ৰশ্নটো হৈছে কি যে একচুৱেলি প্ৰকৃততে কিমান মাটি বিক্ৰী কৰিছে তেওঁলোকে কিমান মাটি ক্ৰয় কৰিছে এইটো কোনো ক'ব নোৱাৰে আৰু এটা ইণ্টাৰেষ্টিং কথা হৈছে কি যে আজি 2 দিনমান আগত 13 বিঘা মাটি এইটো সাকসেছ মই নিজেও যোৱা 10 তাৰিখে এটা 3জনৰ নামত হেৰি কৰা হৈছে নামজাৰি হৈছে আৰু সেইটো সম্পূৰ্ণভাৱে পইচা পাতি লৈ 13 বিঘা মাটি নামজাৰি কৰিছে 3জন মানুহৰ নামত এইটো পইচা পাতি লৈছে সেইকাৰণে এইটোৰ ওপৰত মই এটা ব্যক্তিগতভাৱে এটা কমপ্লেইন দিছোঁ যে এই যে নাটমণ্ডল আছে নুৰুল ইছলাম চৰকাৰ তেওঁতো এবাৰ জেল খাটিছে আৰু জেল খাটাৰ কাৰণে মই তেওঁক দিলোঁ যে তেওঁক এৰেষ্ট কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো দান দিছিল কাক দিছিল এই মেচ কোম্পানীক দিছে এতিয়াতো মেচ কোম্পানী নাই মোটামুটি 25-30 বিঘা হ'ব কিন্তু এই যে আমাৰ মামাৰ 3জন ল'ৰা এই নামজাৰি কৰিছে এই লাটমণ্ডল যে ক'লে নুৰুল ইছলাম চৰকাৰ আৰু যে পাৰ্থপ্ৰতিম বৰ্মনে সিহঁতে 3জনৰ নামত 13 বিঘা 2 লেচা এনেকুৱা নামজাৰি কৰিছে আপোনালোকে ভাবে নেকি এটা ভাবে নেকি এটা বিৰাট ডাঙৰ এটা চক্ৰান্ত আছে নহয় এতিয়া মোৰ নানাৰ 6জন ল'ৰা ছোৱালী আছিল 4টা বেটি আছিল আৰু 2টা ল'ৰা আছিল সবে সিহঁতে কৈছে বাকি কাৰো নাম নাই আমাৰ মাৰ নাম নাই মাহীৰ নাম নাই বেলেগ মামাৰ নাম নাই ভাবে নেকি যোনে লৈছে সিয়াৰে গোটেইখিনি কৰিব হয় সিহঁতে তো চক্ৰান্ত কৰিছে কিবা মাৰি খোৱাৰ প্লানিং কৰিছে চক্ৰান্ত কৰিছে